স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি হৈছে ২৬ জানুৱাৰী, ৭৫তম গণতন্ত্ৰ দিৱস উপলক্ষে আজি মই গৈ আছোঁ নগাঁও জামে মছজিদত পতাকা উত্তোলন কৰিবলৈ। এই চাওক গাইজ, কণ কণ ভাইটি ইয়াতে দেশৰ প্ৰতি আগ্ৰহী, আজি পতাকা উত্তোলন কৰিব আহিছে। পতাকাবিলাক দাঙি দিয়ক ভাইটি ভণ্টি ইয়াত। আৰু এফালে জাৰিয়া খণ্ডকৰ, আৰু এফালে মাইনাহাত। মাইনা, তোমালোকৰ নাম কি? মাইনা তোমাৰ? আচ্ছা, এইটো মাইনাৰ। আচ্ছা, ভাইটি তোৰ নাম কি? ভাইটিয়ে তোমালোকৰ নামবিলাক কোৱা। চাহিল। আচ্ছা, এই ঠাণ্ডা পতাকা উত্তোলন কৰিব আহিছে। আচ্ছা আচ্ছা, আমি বিগত বৰ্ষৰ দৰে কিমান গামোচাৰে সম্ভাষণ জনাবলৈ আমাৰ গাঁৱত দেখা পায়। তালিয়া তালিয়া। আমাৰ নগাঁও জামে মছজিদৰ সভাপতি পতাকা উত্তোলন কৰিব। ছাব্বিছ জানুৱাৰী আজি ৭৫ আৰু গধূলীয়া তাতে আমাৰ শ্ৰীমান চাহিদা জ্ঞান থাকে অলপ সৰ্বকৰি শিক্ষক মাননীয় আহমেদ ছাৰক বক্তব্য ৰখাৰ আগতে তেখেতক এখন পুৰাণ গামোচাৰে সম্ভাষণ জনাব আমাৰ সমিতিৰ সন্মানীয় সদস্য জিয়াউল বৰা ছাৰ। ভাৰতবৰ্ষ যেতিয়া
1947 চনত যেতিয়া আমাৰ ভাৰতখন ব্ৰিটিছৰ পৰা আঢ়ৈশ বছৰ ব্ৰিটিছে আমাৰ প্ৰায় 250 বছৰ ব্ৰিটিছে ইংৰাজসকল তাৰমানে ইংৰাজসকলে আমাৰ ভাৰতবৰ্ষখন শাসন কৰিছিল। সেই সময়ত ভাৰতত বহুতো সৰু সৰু ৰাজ্য আছিল আৰু সেই ৰাজ্যবিলাক একোজন ৰজা আছিল। সেইবিলাক সুবিধাই লৈ ইয়াতে তেওঁলোকে প্ৰথম ইংৰাজসকলে আহিছিল বেপাৰ কৰিবলৈ জাহাজত। আগতে এনেকৈ গাড়ী মটৰ নাছিল, পানী জাহাজত আহিছিল। আহি ভাৰতবৰ্ষত দেখিলে যে ভাৰতৰ মানুহবিলাক সেইফালে মানে সিমান শিক্ষিত নহয়। যেতিয়া শিক্ষিত নহয় তেওঁলোকে সুবিধা ল'লে সেই ৰজাবিলাকৰ পৰা। এনেকৈ এখন এনেকৈ দেশ দি গোটেই ভাৰতবৰ্ষখন তেওঁলোকে কেপচাৰ কৰি গৈ পেলাই টিপু চুলতান ৰহমতুল্লাহলৈ জানি চাইছিলে। চোৱাৰ পিছত তেতিয়া তেওঁ হিন্দুস্তানৰ পতাকা লৈ পেলাই কৈছিলে যে আজিৰ পৰা হিন্দুস্তান আমাৰ, আজিৰ পৰা ভাৰতবৰ্ষখন আমাৰ বুলি তেওঁ ঘোষণা কৰিছিল। টিপু চুলতানে ইমান ভয় কৰিছিল। আকৌ ইফালে যদি আমি চাওঁ যে 1803 খ্ৰীষ্টাব্দত শ্বাহ আব্দুল আজিজ ৰহমতুল্লাহ আলাই তেখেতে জিহাদৰ ফটোৱা দিছিলে। তেখেতে ফটোৱা দিছিলে এইটোৱে যে ইংৰাজক আমি খেদি পঠিওৱাটো ইয়াৰ পৰা আমাৰ কাৰণে খৰচ, তেওঁলোকৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিম। তাৰপিছত আকৌ যদি আমি চাওঁ তেতিয়া কি হ'ব যে হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাই তেখেতে 1921 খ্ৰীষ্টাব্দত তেখেতে ফটোৱা জাৰি কৰিছিলে যে ইংৰাজৰ চাকৰি কৰাটো আমাৰ যিমান হিন্দুস্তানৰ ব্যক্তি আছে, আমাৰ ভাৰতবৰ্ষৰ ব্যক্তি আছে, তেওঁলোকে চাকৰি কৰাটো ইংৰাজৰ আণ্ডাৰত সেইটো হাৰাম আৰু তেওঁলোকৰ বস্তু বাহিনী কিনাটো হাৰাম। যেতিয়া নেকি এই কথাটো ইংৰাজে শুনিলে তেতিয়া হুছেইন আহমদ আমাৰ লগত দাদা আছে। আজি 26 জানুৱাৰী ৭৫তম গণদিৱস উপলক্ষে আপুনি কি ক'ব? গণতন্ত্ৰ হ'ল এখন আমাৰ চৰকাৰ এখন গঠন হৈছে গণতন্ত্ৰৰ মাধ্যমেৰে। 1950 চনৰ 26 জানুৱাৰীতে আমাৰ এই গণতন্ত্ৰৰ যিখন সংবিধান, ভাৰতীয় সংবিধান, এই সংবিধানখন কি হৈছিল, এই গৃহীত কৰা হৈছিল। আৰু এই সংবিধানখন মানিয়ে আজি আমি 75 বছৰে আজিলৈকে 75 বছৰ আমি মানি আহি আছোঁ। প্ৰত্যেকজন বিভিন্ন জাতি জনজাতি ধৰ্মীয় লোকে মিলি আমি এই গণতন্ত্ৰ দিৱস মানি আহিছোঁ। আৰু আজি এই মুহূৰ্তত মই ভাৰতবৰ্ষৰ সকলো নাগৰিককে ধন্যবাদ দিছোঁ যে আপোনালোকে এই গণতন্ত্ৰ মানি, এই সংবিধান মানি আপোনালোকে জীৱন নিৰ্বাহ কৰে। এইখিনি ঠিক আছে দাদা, ধন্যবাদ। আমাৰ লগত নানা আছে। আজি 26 জানুৱাৰী, আজি গণৰাজ্য দিৱস উপলক্ষে নানা কি ক'ব? আজি আমি ভাৰতীয় নাগৰিক হিচাপে সম্পূৰ্ণ স্বাধীন হ'লোঁ, আমাৰ মৌলিক অধিকাৰ আমি পালোঁ। আচ্ছা। আৰু বিশেষকৈ আজি আমি নিজৰ চিন্তা চৰ্চা কৰি দেশৰ উন্নয়নৰ কাম কৰিব নালাগে আৰু উচিত নহয় লগাটো। বাবা চাহেব আম্বেদকাৰ যি সংবিধান বনালে তাক ভাৰতবৰ্ষৰ সকলো মানুহ, ধনী দুখীয়া গৰীব আটাইকে স্বাধীনতা প্ৰদান কৰিলে। তাৰ কাৰণে বাবা চাহেব আম্বেদকাৰৰ লগতে দেশ স্বাধীন কৰা শ্বহীদসকলক স্মৃতিত আমি ধন্যবাদ জনাইছোঁ। ঠিক আছে নানা, ধন্যবাদ। এই ফাইনেলি আহি পালোঁ বাইহাটা চাৰিআলি পূব কামৰূপ মহাবিদ্যালয়ত পতাকা উত্তোলন কৰিবলৈ। ইয়াত সকলো ভাইটি ভণ্টি ইয়াত উপস্থিত আছে, পতাকা উত্তোলন কৰিবলৈ আহিছে। Online
তো আগত কি তুলি আনছি এইটো মোলে বান্দাৰ এনেকে মোলে বান্দাৰটো বহি আছে আচ্ছা তোমালোকে কৰবা আহিলি আচ্ছা তোমালোকৰ দেখি আজি গণতন্ত্ৰ দিৱস পালন কৰছি নে আচ্ছা এতিয়া তোমালোকে ক'ত যাবা আচ্ছা লগতে আজি মাজাৰত কিবা কাম কাজ চলি আছে নে ধুনীয়াকৈ কাম কাজ চলি আছে ন আচ্ছা আচ্ছা ঠিক আছে ধন্যবাদ